বাংলাদেশীক লাইন লগাই ৰেলগাড়ীত বহাই পঠাব নোৱাৰি বাংলাদেশীৰ ওপৰত অত্যাচাৰ কৰিব লাগিব তেতিয়াহে যাব আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা কৰি দিব লাগে উচ্ছেদ হোৱা 1.5 লাখ বিঘা মাটি আৰু কেতিয়াও ঘূৰাই নাপায় অসমত বাংলাদেশী থাকিব নোৱাৰাৰ পৰিবেশ গঢ়ি তুলিব লাগিব এনে ধৰণৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনাই মই 20 জন 30 জন সদায় মই টুইটাৰ ফলো কৰিব প্ৰতিদিনাই 20 জন 30 জনক আমি বিতাৰিত কৰোঁ কিন্তু আপুনি লাইন লগাই ৰেলত বহাইতো বাংলাদেশত পঠাই দিব নোৱাৰে গতিকে ইয়াতো অলপ অত্যাচাৰ কৰি থাকিব লাগিব তাতো অত্যাচাৰ কৰিব লাগিব তেতিয়াহে মানুহ নিজে যাবগৈ আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে এতিয়া 1.5 লাখ বিঘা মাটিত এভিকশন কৰিছো মাটিটো আৰু নাপাব গতিকে অসমৰ পৰা যাব লাগিব গতিকে আন্দোলনৰ যিটো ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ মোৰ ধাৰণাটো হল অসমত থাকিব নোৱাৰাৰ পৰিবেশ এটা সৃষ্টি কৰি দিয়ক মাটি নিদিব গাড়ী নিদিব ৰিক্সা নিদিব ঠেলা নিদিব তেতিয়া বাংলাদেশী নিজে যাবগৈ একমতে যোৱা সম্ভৱ নহয় মই মোৰ ধাৰণাটো বেলেগ আৰু মই তেনেকৈ এতিয়া সফল হৈ আছো প্ৰত্যেক দিনাই অসমত 20-25 জন বাংলাদেশী গৈ আছে কোনেও কোৰ্টত যাব সাহস কৰা নাই গতিকে কাৰ সিস্টেমটো বেছি ভাল আমাৰ হল পুশবেক পালো পঠালো আৰু যিখিনি ভিতৰত আছে এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰক যে তেওঁলোকে ভিতৰত যাতে থাকিব নোৱাৰা হৈ যায় এটো কয় সিভিল ডিসঅবিডিয়েন্স মহাত্মা গান্ধীৰ নন কোঅপাৰেশন মহাত্মা গান্ধী আমাক দুটা বস্তু শিকাই থৈ গৈছে নন কোঅপাৰেশন এণ্ড সিভিল ডিসঅবিডিয়েন্স অসমীয়া মানুহে যেতিয়া নন কোঅপাৰেশন আৰু সিভিল ডিসঅবিডিয়েন্স কৰিব নিজে নিজে যাবগৈ ৰিক্সা এখনত উঠাৰ আগতে চিন্তা কৰি লওক কাৰ ৰিক্সাত উঠিম নিজে নিজে যাবগৈ গতিকে আমাৰ তৰিকাটো অলপ বেলেগ কিছুটো সফল হৈছো 1.5 লাখ বিঘা মাটিটো খালী হল অসমীয়াৰে মাটি অসমীয়াইটো ঘূৰাই পালে মোৰ কথাটো হল এনেকুৱা কোনে ক'ত মাত মাতিছে মই পুলিচৰ কাম কৰিব মোৰ সিস্টেমটো হল সিভিল ডিসঅবিডিয়েন্স নন কোঅপাৰেশন মিয়াক আশ্ৰয় নিদিব যদি বাংলাদেশী হয় মিয়া আৰু মুছলমানৰ মাজত পাৰ্থক্যটো বুজিব মিয়া বুলি মুছলমানক অত্যাচাৰ নকৰিব মুছলমান বুলি মিয়াক ৰক্ষণাবেক্ষণ নিদিব দুইটাৰ পাৰ্থক্যটো বুজি পাব লাগিব আৰু বাংলাদেশৰ পৰা অহা মিয়াৰ লগত আমি কোনো ধৰণৰ যোগাযোগ ৰাখিব নালাগে এপ্লিকেশন যাব লাগে আৰু মানুহে এইটো গ্ৰহণ কৰিব লাগে যদি অসমীয়াই ট্যাগ নকৰে আপুনি বাংলাদেশীক কেনেকৈ খেদিব কাগজ এখনহে যায় সেইটোতে ইমান চিন্তা কৰিব নালাগে যদি কাগজে